হে গাইজ আপোনালোক সকলোলৈ মোৰ কৃতি পেটেনী ব্লগলৈ স্বাগতম থাকিল আৰু মই ইয়াতে কৃত্ৰিম গৰ্ভধাৰণ কৰিবলৈ আহিছোঁ আৰু কৃত্ৰিম গৰ্ভধাৰণ মই থ্ৰয়িং প্ৰচেছটো ভালদৰে কৰি লৈছোঁ আৰু ভালদৰে মচি ল'লোঁ যিটো স্পামত আমি বেজীটো থাকে আচলতে আৰু ইয়াতে মই গানডাল ভালদৰে কাটি ল'ম মানে ভালদৰে কাট কৰি ল'লোঁ কাট কৰাৰ পিছত মই চিটডাল ইয়াতে গানডালত লোড কৰি দিম লোড কৰাৰ পিছত ইয়াতে ঠিক কৰি দিয়া লোড মানে ঠিক কৰি দিয়াৰ পিছত ফিটিং কৰাৰ পিছত মই কৃত্ৰিম গৰ্ভধাৰণ কৰিবলৈ আগবাঢ়িম আৰু লগতে মই কিছুমান কথা আপোনালোকক জনাই থৈছোঁ বহুত গাই মাতা কিছুমান লক্ষণ থাকে মানে কিছুমানে বেবাই কিছুমানে বগা বগা ডিচাৰ্জ বাঢ়ি হয় ভেজিনাৰ পৰা আৰু লগতে কিছুমানে নেজডাল দাঙি থৈ দিয়ে কিছুমানে জাপ মাৰি থাকে গোহালিটো পূৰা নষ্ট কৰি পেলায় তেনেকুৱা বহুতো কিছুমান কাৰণ থাকে তাতে কিছু কাৰণ মানে এইবিলাক লক্ষণ সিহঁতৰ আৰু লক্ষণবোৰত আপোনালোকে জানিব লাগিব যে গৰুজনী গৰম কিমান সময়ৰ ভিতৰত লক্ষণটো দেখাৰ পিছত কিমান সময়ৰ ভিতৰত আপোনালোকে বেজীটো মাৰিব লাগিব আৰু বেজীটো মাৰাটো সময় হৈছে 12 পৰা 18 ঘণ্টাৰ ভিতৰত আপোনালোকে বেজীটো মাৰিলেহে কৃত্ৰিম গৰ্ভধাৰণৰ কৰিলেহে আপোনালোকৰ মানে বেজীটো সম্পূৰ্ণ ছাকচেছ হ'ব আৰু লগতে বহুতে নাজানে সেইটো সময়টো কেতিয়াবা উলট পালট হৈ যায় আৰু মই ইয়াতে আপোনালোকক কথা কিছুমান ক'ব লগা আছে মানে মই হিন্দীতে ভিডিঅ'টো বনাওঁ কিন্তু আজি মই অসমীয়াত বনাইছোঁ আপোনালোকে চাবৰ বাবে আৰু আমাৰ বহুতো মানে আমাৰ অসমত বহুত মানুহে এতিয়াও কোনো ঠাইত কৃত্ৰিম গৰ্ভধাৰণৰ বিষয়ে নাজানে আচলতে ছাগলীও কৃত্ৰিম গৰ্ভধাৰণ কৰিব পাৰে গাহৰি যিমান জীৱ জন্তু আছে সকলোৰে পাৰে আচলতে আৰু ইয়াতে মই হাতখন লাহে লাহে ভৰাইছোঁ কিয়নো যিটো ল'ৰা আছে ইয়াতে ফাৰ্মত তেওঁ হৈছে শ্বিলঙৰ তেওঁৰ লগত হিন্দীতে কথা পাতিব লগা হৈছে তাৰ বাবে ভাবিলোঁ আজি মই অসমীয়াত ভিডিঅ'টো বনাওঁ আৰু ইয়াতে মই ভালদৰে মাছাজ দিলোঁ গৰুজনী মাছাজ দিয়াৰ পিছত মানে মই চাৰ্ভিক্সটো সি লুকুৱাই ৰাখিছে গৰুজনীয়ে মই চাৰ্ভিক্সটো ভালদৰে লাহে লাহে ওপৰত মোৰ হাতত উঠাই ল'ব বিচাৰিছোঁ উঠাই লৈ যাতে মই বেজীটো পুছ কৰিব পাৰোঁ তাৰ বাবে মই পূৰা মানে পজিশ্যনত অনাই ল'লোঁ আৰু লগতে আপোনালোকে সদায় মন কৰিব গাই মাতাক সদায় বেজী মাৰোঁতে বহুত নিজকে ছেভ কৰি বেজী মাৰিব কাৰণ মই ইয়াৰ আগত 3-4 বাৰ মই লাট খাইছোঁ মোৰ পূৰা ভৰিৰ একদম প্ৰব্লেম হৈ গৈছে আৰু তাৰ কাৰণে আমি নিজে ব্ৰেইন হ'ব লাগে মানে আমি ঘূৰি পেলাই বেজী মাৰিব লাগে যাতে আমাৰ যিটো কমৰ থাকে কমৰটো গৰু মাতা পানে থাকে যাতে আমাৰ যি ভৰি আঁঠু থাকে সেয়া মানে আমাৰ পিছ চাইডে থাকে তেনেকৈ মাৰিব লাগে আৰু বহুতে নাজানে আচলতে আৰু মই সেইটো কাৰণে বেজীটো ভালদৰে মাৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আজি মই অসমীয়াতে কথাখিনি বুজাই দিছোঁ আৰু লগতে বহুতে নাজানে যে কৃত্ৰিম গৰ্ভধাৰণৰ সম্পূৰ্ণ সময়খিনি আৰু লগতে গাই মাতাজনীৰ লক্ষণখিনিৰ বিষয়ে নাজানে আৰু বেজী মৰাৰ পিছত কি কৰিব নালাগে বেজীটো মৰাৰ পিছত আপোনালোকে 7 পৰা 8 দিনলৈকে আপোনালোকে নিমখ কলপাত অমিতা পাত মিঠৈ খলিহা গুড়ি আৰু এই মানে ভিটামিন জাতীয় আহাৰ ভাতৰ মাহৰ পৰা আদি কৰি অলপ দিব নালাগে আচলতে কাৰণ দিয়াৰ লগে লগে পটককৈ হিটত আৰু নেক্সট 21 দিনৰ পিছত আহি যায় তাৰ বাবে অনাৰজনৰ বহুত অসুবিধা হয় কৃষকজনৰ কিয়নো তেখেতে পে'মেণ্ট কৰে এটা বেজী মৰাৰ ফলত আৰু যেতিয়া তেখেতক কথাখিনি বুজাই দিয়া নাযায় তেতিয়া মানে গৰুজনীক তেখেতলোকে আচলতে পইচা নধৰে মানে ব্যৱস্থাখিনি নলয় হাতত তাৰ বাবে অসুবিধা হয় আৰু সম্পূৰ্ণ 21 দিনৰ পিছত আকৌ ফ্ৰী হিটত গুচি আহে তাৰ বাবে অসুবিধা হয় আৰু যদি ভিডিঅ'টো আপোনালোকক ইনফৰমেশ্যন যেন লাগিছে ভিডিঅ'টো মোৰ আপোনালোকে শ্বেয়াৰ কৰিব আমাৰ অসমত থকা বহুত মানুহেই নাজানে আচলতে কৃত্ৰিম গৰ্ভধাৰণৰ বিষয়ে আজিকালিতো অলপ জনা হৈছে কিন্তু বহুত ভিতৰুৱা অঞ্চলত নাজানে এইখিনি এটা কথা যে আমি কৃত্ৰিম গৰ্ভধাৰণ কিয় কৰিব লাগে কৃত্ৰিম গৰ্ভধাৰণ কৰা মেইন কাৰণেই হৈছে যে আমি গৰুটোৰ নচল আচলতে গৰুটোৰ যি প্ৰজাতি সেইটো উন্নতকৰণ কৰিব লাগে আৰু গৰুজনীৰ পৰা যাতে উন্নতকৰণ কৰি আমি ভাল পোৱালি এটা পাওঁ লগতে ভাল এটা বুল পাওঁ যাতে আমাৰ আহিব লগা প্ৰজন্মৰ বাবে আমাৰ এটা ভাল প্ৰডাকশ্যন হয় মিল্ক প্ৰডাকশ্যন গাখীৰ প্ৰডাকশ্যন হয় তাৰ বাবে আমি কৃত্ৰিম গৰ্ভধাৰণ কৰিব লাগে আৰু ছেকেণ্ড হৈছে আমি গৰুজনী হিটৰ সময়টো জানিব লাগিব সময়মতে অনাৰজনে ভালদৰে জানিব লাগিব যে আৰু গৰুজনী হিটৰ অহা সময়ত বহুত কৃষকে নাজানে যে গৰুজনীক কি বেজী লগাব লাগিব যদি আপোনাৰ গৰুজনী 100 কেজি হয় 100 কেজি আণ্ডাৰত আপুনি কোনটো বেজী নচল ইউজ কৰিব লাগিব কোনটো বুল ব্যৱহাৰ কৰিব লাগিব সেইটো আমি জনা উচিত আৰু যদি আপুনি লোকেল যদি প্ৰথম পেৰতি গাইজনীক চেউৰী গাইজনীক যদি আপুনি HF বা গিৰ জাতীয় আপুনি বেজী লগায় তেতিয়াহ'লে আপোনাৰ বাচ্চাটো ডাঙৰ হ'ব ডাঙৰ হোৱাৰ ফলত কৃষকজনৰ বহুত অসুবিধাৰ সন্মুখীন হয় আৰু অসুবিধাৰ সন্মুখীন হোৱা মানে গৰুজনী জন্ম হোৱাৰ সময়ত একদম বাচ্চা ডাঙৰ হোৱাৰ পিছত আপোনালোকে নেক্সট টাইম আৰু ডক্টৰ মাতি আপোনালোকে বাচ্চাটো নিকালাব লাগে মানে ওলাব লাগে তাৰ বাবে আপোনালোকৰ অসুবিধা হয় তাৰ বাবে অনাৰজন বা কৃষকজনে জানিব লাগে যে গৰুজনীক কোনটো বেজী দিব লাগিব আৰু কিছুমান অনাৰে কৃষকে নাজানে যে বেজী কোনটো মাৰিব লাগিব আৰু তাৰ কাৰণে ডক্টৰজনক কয় যে ডাঙৰ বেজী লগাই দিয়ক ডাঙৰ বেজী লগাই দিয়াৰ লগে লগে অসুবিধাৰ সন্মুখীন হয় আৰু ছেকেণ্ড থাৰ্ড মতলব আপোনালোকে এতিয়া থাৰ্ডত আপোনালোকে এইটো চাব লাগিব যে গৰুজনী প্ৰপাৰ টাইমত আপোনালোকে বেজী দিছেনে নাই আৰু বেজী দিয়াৰ পিছত আপোনালোকে তাৰ যিটো
মানে ব্যৱস্থা ল'ব লাগে আপোনালোকে কৃষকজনে নিমখ মতলব আৰু পানী নিমখ পানী চাপৰ আহাৰ আদিৰ যিটো নিমখ থাকে সেইটো খুৱাব নালাগে কলপাত অমিতা পাত আৰু আছে মিঠৈ লগতে আপোনাৰ বাকী আৰু কেইটামান প্ৰডাক্ট আছে সেইখিনি খুৱাব নালাগে তাৰ বাহিৰে বাকী আপুনি গোটেইখিনি ব্যৱহাৰ কৰিব পাৰে কিন্তু লিভাৰ ঔষধ দিব নোৱাৰে আপোনালোকে বেছি ভিটামিন খুৱাব নোৱাৰে সেই 21 দিনত যিহেতু 21 দিনতে আৰু ৰিপিট গৰম আহে তাৰ বাবে আপোনালোকে সেই ব্যৱস্থাখিনি ল'ব লাগে বহুতে ভাবে চাগে মই কিয় খুৱাই দিওঁ গৰুজনীক বেজী মৰাৰ পিছত মই যিটো বেজী মানে ইউজ কৰি আছোঁ সেইটো কিয় গৰুজনীক মানে খুৱাই দিওঁ কাৰণ গৰুজনীয়ে প্ৰকৃতি যিটো হয় সেইটো বুজি নাপায় তাৰ বাবে মই এই যেতিয়া বেজীটো খুৱাই দিওঁ তেতিয়া সিহঁতে অনুভৱ কৰিব পাৰে যে মই প্ৰকৃতিৰ কৃত্ৰিম গৰ্ভধাৰণ হৈছে বুলি সিহঁতে অনুভৱ কৰে তাৰ বাবে মই খুৱাই দিওঁ আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে ইনফৰমেশ্যন যেন লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক আৰু যদি অসমীয়াত ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰিব বাই বাই